আৰু বিশ্বনাথৰ ননকে জাপৰিগুৰিত উচ্ছেদ অভিযান প্ৰশাসনৰ প্ৰায় 170 বিঘা মাটিত প্ৰশাসনে চলালে বুলডোজাৰ। পুৱা 8 বজাৰ পৰা চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। মছজিদ আৰু শ্মশানত উচ্ছেদ নচলাবলৈ আহ্বান জাপৰিগুৰিবাসীৰ। যিকোনো পৰিস্থিতিৰ ৰোধৰ বাবে সাজু হৈ আছে আৰক্ষী তথা বন বিভাগ। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো। এনেদৰে আজি পুৱাৰে পৰা 170 বিঘা ভূমিত বিশ্বনাথৰ ননকে জাপৰিগুৰিত চলিল উচ্ছেদ অভিযান। আৰু পুৱা 8 বজাৰ পৰা চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। মছজিদ শ্মশানত উচ্ছেদ নচলাবলৈ আহ্বান জাপৰিগুৰিবাসীৰ। আৰু এক প্ৰকাৰ এটা কথা স্পষ্ট যে য'তেই খালী মাটি দেখিছে ত'তেই বহিছে এইসকল লোক। আৰু এই সন্দেহজনক লোকসকলক উচ্ছেদ কৰিবলৈ বদ্ধপৰিকৰ হৈ পৰিছে চৰকাৰ। তাৰ পৰিণতিতেই বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি চলিল প্ৰশাসনৰ উচ্ছেদ তথা বুলডোজাৰ। ধৰক ৭৭ চনত আমি ইয়াত আহা আমাক কোকেশ্বৰ পৰা বহাইছে। যেতিয়া গৰা খহি ল'লে বালদুৰিৰ পৰা কোকেশ্বৰ পৰা আমাক আনি নিজে বহাইছে। বহাৰ পিছত কিমান দিন থাকি তাৰপিছত দবৰা দবৰি কৰি তেজপুৰৰ পৰা মানে ৭৫ বিঘা মাটি এলেটমেণ্ট হ'ল আমাৰ নামত। ৭৫ বিঘা হোৱাৰ পিছত হাকিম আহি চিৰকৰ মাৰিলে। মাৰাৰ পিছত ভিৰৰ ৰাইজে আহি হাকিমক উঠাই ল'লে। উঠাই লৈ গৈ নামঘৰত হাডু গাড়ী থৈছিলে। থোৱাৰ পিছত এইফালে আৰু আমি নাজানো কি কৰিলে সিহঁতে কৰিলেই। তাৰপিছত বন্ধ হ'ল। বন্ধ হোৱাৰ পিছত অলপ দিন পিছত ৮৩ চনত আকৌ আমাক জ্বলাই দিলে। ঘৰ বাৰী পুৰি দিলে। পুৰি দিয়াৰ পিছত এইবিলাক ডকুমেণ্টছবিলাক ক'ত জ্বলিলে ক'ত কি কৰিলে এইটো আৰু পাত্তা নাই। এতিয়া ক'লৈ যাব আপোনালোক? যাবলৈ ৰাস্তা নাই। এতিয়া ক'ত আছে? ইয়াতে আছোঁ। উচ্ছেদ কৰা জেগাতে আছোঁ। এতিয়া ৰাস্তাতে থাকিব লাগে, উপায়তো নাই। ইফালেতো বানপানী, ক'ত যাম? ঘৰ দুৱাৰ ভঙা হৈছে আপোনালোকৰ? চব ভাঙিছে। এতিয়া আছোঁ আৰু কাৰোবাৰ ঘৰত যাই ৰাতি কটাইছোঁ। এতিয়াতো ইয়াতে থাকিব লাগিব, ৰাস্তাতে থাকিব লাগিব। ধাৰাসাৰ বৰষুণ দিছিলে পূৰা ধুমুহা। আৰু বিশ্বনাথৰ ননকে জাপৰিগুৰিত উচ্ছেদ অভিযান প্ৰশাসনৰ প্ৰায় 170 বিঘা মাটিত প্ৰশাসনে চলালে বুলডোজাৰ। পুৱা 8 বজাৰ পৰা চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। মছজিদ আৰু শ্মশানত উচ্ছেদ নচলাবলৈ আহ্বান জাপৰিগুৰিবাসীৰ। যিকোনো পৰিস্থিতিৰ ৰোধৰ বাবে সাজু হৈ আছে আৰক্ষী তথা বন বিভাগ। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো। এনেদৰে আজি পুৱাৰে পৰা 170 বিঘা ভূমিত বিশ্বনাথৰ ননকে জাপৰিগুৰিত চলিল উচ্ছেদ অভিযান। আৰু পুৱা 8 বজাৰ পৰা চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। মছজিদ শ্মশানত উচ্ছেদ নচলাবলৈ আহ্বান জাপৰিগুৰিবাসীৰ। আৰু এক প্ৰকাৰ এটা কথা স্পষ্ট যে য'তেই খালী মাটি দেখিছে ত'তেই বহিছে এইসকল লোক। আৰু এই সন্দেহজনক লোকসকলক উচ্ছেদ কৰিবলৈ বদ্ধপৰিকৰ হৈ পৰিছে চৰকাৰ। তাৰ পৰিণতিতেই বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি চলিল প্ৰশাসনৰ উচ্ছেদ তথা বুলডোজাৰ। ধৰক ৭৭ চনত আমি ইয়াত আহা আমাক কোকেশ্বৰ পৰা বহাইছে। যেতিয়া গৰা খহি ল'লে বালদুৰিৰ পৰা কোকেশ্বৰ পৰা আমাক আনি নিজে বহাইছে। বহাৰ পিছত কিমান দিন থাকি তাৰপিছত দবৰা দবৰি কৰি তেজপুৰৰ পৰা মানে ৭৫ বিঘা মাটি এলেটমেণ্ট হ'ল আমাৰ নামত। ৭৫ বিঘা হোৱাৰ পিছত হাকিম আহি চিৰকৰ মাৰিলে। মাৰাৰ পিছত ভিৰৰ ৰাইজে আহি হাকিমক উঠাই ল'লে। উঠাই লৈ গৈ নামঘৰত হাডু গাড়ী থৈছিলে। থোৱাৰ পিছত এইফালে আৰু আমি নাজানো কি কৰিলে সিহঁতে কৰিলেই। তাৰপিছত বন্ধ হ'ল। বন্ধ হোৱাৰ পিছত অলপ দিন পিছত ৮৩ চনত আকৌ আমাক জ্বলাই দিলে। ঘৰ বাৰী পুৰি দিলে। পুৰি দিয়াৰ পিছত এইবিলাক ডকুমেণ্টছবিলাক ক'ত জ্বলিলে ক'ত কি কৰিলে এইটো আৰু পাত্তা নাই। এতিয়া ক'লৈ যাব আপোনালোক? যাবলৈ ৰাস্তা নাই। এতিয়া ক'ত আছে? ইয়াতে আছোঁ।
উচ্ছেদ কৰা জেগাতে উচ্ছেদ কৰা জেগাতে আছোঁ এতিয়া ৰাস্তাতে থাকিব লাগে উপায়তো নাই ইফালেতো বানপানী ক'ত যাম ঘৰ দুৱাৰ ভঙা হৈছে আপোনালোকৰ চব ভাঙিছে কেনেকে আছে? এতিয়া আছোঁ আৰু কাৰোবাৰ ঘৰত যাই ৰাতি কটাইছোঁ এতিয়াতো ইয়াতে থাকিব লাগিব ৰাস্তাতে থাকিব লাগিব ৰাতি ধাৰাসাৰ বৰষুণ দিছিলে পূৰা ধুমুহা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা